বড়োসকলৰ লোকাচাৰ আৰু পৰম্পৰাক বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়াৰ প্ৰয়াস। প্ৰথমবাৰলৈ নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱৰ আয়োজন। শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ নতুন দিল্লীৰ চাই আইজি স্পৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল প্ৰথম বড়োলেণ্ড মহোৎসৱ। বড়োসকলৰ সাজ-পোছাক, খাদ্য সামগ্ৰীকে আদি কৰি তেওঁলোকৰ লোকাচাৰ আৰু পৰম্পৰাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিনম্ৰ প্ৰয়াসেৰে মহোৎসৱৰ আয়োজন কৰাত উদ্যোগ ল'লে নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তানী সাহিত্য সভা আৰু বিটিআৰ প্ৰশাসনে। এই প্ৰথম মহোৎসৱত প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত হ'ব। 2020 শান্তি চুক্তিৰ পিছত সেই 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰত 9 লাখ লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰীক সম্বোধন কৰিছিল আৰু এইটো তেওঁ ঐতিহাসিক ক্ষণ বুলি বৰ্ণনা কৰিছিল। আজি পুনৰ এই 4 বছৰ পিছত শান্তি চুক্তিৰ পিছত বড়ো জাতিৰ যি কলা সংস্কৃতি, বড়ো জাতিৰ ভাষা, আমাৰ যি সাহিত্যক বিশ্ব আৰু দেশত প্ৰতিষ্ঠা কৰিবলৈ বা আগুৱাই নিবৰ কাৰণে এই বড়োলেণ্ড মহোৎসৱৰ এটা বৃহৎ এটা পদক্ষেপ প্ৰয়াস আৰু এই প্ৰয়াসৰে প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ আমাৰ কাৰণে যথেষ্ট আশা। বড়ো জনজাতিৰ 21টাকৈ জিআই টেগ লাভ কৰা সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে বড়ো ভূমিৰ পৰ্যটনৰ কেন্দ্ৰবিন্দুসমূহকো উপস্থাপন কৰা হৈছে এই মহোৎসৱত। আমি য'তেই এক্সিবিশ্যন থাকে আমি তাতেই যাওঁ টু এষ্টাব্লিছ বড়োলেণ্ড। কাৰণ মানুহে যেতিয়া আপোনাৰ দেখি থাকিব বড়োলেণ্ড দেখি থকাৰ পাছত অট'মেটিকেলি তেওঁলোকৰ তাত আহি যায় যে হয় এখন জেগা এখন আছে বড়োলেণ্ড আমি যাওঁচোন এবাৰ। আৰু এবাৰ অহাৰ পিছত যেতিয়া তেওঁলোকে তাত গোটেইখিনি পাব ভালখিনি, তাৰপিছত অট'মেটিকেলি আপোনাৰ মেন টু মেন পাব্লিচিটি হয়েই। উল্লেখ্য, শুকুৰবাৰে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয়। বিয়লিলৈ আয়োজিত মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীৰ পৰা চাণক্য হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। বড়োসকলৰ লোকাচাৰ আৰু পৰম্পৰাক বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়াৰ প্ৰয়াস। প্ৰথমবাৰলৈ নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱৰ আয়োজন। শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ নতুন দিল্লীৰ চাই আইজি স্পৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল প্ৰথম বড়োলেণ্ড মহোৎসৱ। বড়োসকলৰ সাজ-পোছাক, খাদ্য সামগ্ৰীকে আদি কৰি তেওঁলোকৰ লোকাচাৰ আৰু পৰম্পৰাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিনম্ৰ প্ৰয়াসেৰে মহোৎসৱৰ আয়োজন কৰাত উদ্যোগ ল'লে নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তানী সাহিত্য সভা আৰু বিটিআৰ প্ৰশাসনে। এই প্ৰথম মহোৎসৱত প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত হ'ব। 2020 শান্তি চুক্তিৰ পিছত সেই 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰত 9 লাখ লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰীক সম্বোধন কৰিছিল আৰু এইটো তেওঁ ঐতিহাসিক ক্ষণ বুলি বৰ্ণনা কৰিছিল। আজি পুনৰ এই 4 বছৰ পিছত শান্তি চুক্তিৰ পিছত বড়ো জাতিৰ যি কলা সংস্কৃতি, বড়ো জাতিৰ ভাষা, আমাৰ যি সাহিত্যক বিশ্ব আৰু দেশত প্ৰতিষ্ঠা কৰিবলৈ বা আগুৱাই নিবৰ কাৰণে এই বড়োলেণ্ড মহোৎসৱৰ এটা বৃহৎ এটা পদক্ষেপ প্ৰয়াস আৰু এই প্ৰয়াসৰে প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ আমাৰ কাৰণে যথেষ্ট আশা। বড়ো জনজাতিৰ 21টাকৈ জিআই টেগ লাভ কৰা সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে বড়ো ভূমিৰ পৰ্যটনৰ কেন্দ্ৰবিন্দুসমূহকো উপস্থাপন কৰা হৈছে এই মহোৎসৱত। আমি য'তেই এক্সিবিশ্যন থাকে আমি তাতেই যাওঁ টু এষ্টাব্লিছ বড়োলেণ্ড। কাৰণ মানুহে যেতিয়া আপোনাৰ দেখি থাকিব বড়োলেণ্ড দেখি থকাৰ পাছত অট'মেটিকেলি তেওঁলোকৰ তাত আহি যায় যে হয় এখন জেগা এখন আছে বড়োলেণ্ড আমি যাওঁচোন এবাৰ। আৰু এবাৰ অহাৰ পিছত যেতিয়া তেওঁলোকে তাত গোটেইখিনি পাব ভালখিনি, তাৰপিছত অট'মেটিকেলি আপোনাৰ মেন টু মেন পাব্লিচিটি হয়েই। উল্লেখ্য, শুকুৰবাৰে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয়। বিয়লিলৈ আয়োজিত মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীৰ পৰা চাণক্য হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ।